একচুৱেলি আমাক 2024 চনত অক্টোবৰ মাহত আমাক নিযুক্তি দিছিলে। তেতিয়া চৰকাৰে কৈছিলে যে আপোনালোকৰ এটা নিশ্চিন্ত, আপোনালোকৰ জীৱন সুৰক্ষিত হ'ল, যিহেতু আপোনালোকে SSA কন্ট্ৰেকচুৱেলত আছিলে, কোনো নিশ্চয়তা নাছিলে। এতিয়া আপোনালোকে সম্পূৰ্ণভাৱে ৰেগুলাৰ হৈছে আৰু ৰেগুলাৰ বাকীবোৰ ৰেগুলাৰ শিক্ষকৰ নিচিনাই আপোনালোকে সকলো সুবিধা দৰমহাকে আদি কৰি সকলো পাব বুলি কৈছিলে। কিন্তু হঠাৎ তেওঁলোকে ধুনীয়াকৈ কোৱা মতে দি আছিলে। চেলাৰী আমি জিলা কোষাগাৰৰ পৰাই পাই আছিলোঁ, কিন্তু হঠাৎ আমাৰ 31 জুলাইত এটা নটিচ জাৰি কৰিলে তেওঁলোকে যে আমাক SRDৰ শিক্ষকখিনিক কি কয় আপোনাৰ SNS স্পৰ্টছৰ মডুলৰ থ্ৰুৱেদি আমাক চেলাৰী দিব। তো আমি সেই নটিচ পঢ়ি দেখি আমি বহুত হতাশাত ভুগিছোঁ, কাৰণ আমাক সেই আগৰ যেনেকৈ SSA কন্ট্ৰেকচুৱেল থাকোঁতে চেলাৰী দিছিলে, ঠিক সেই পদ্ধতিতে আমাক এতিয়া আকৌ সেই পদ্ধতিতে ঠেলি দিছে। তেওঁলোকে আমাক চলনা কৰাৰ নিচিনা লাগিলে, কাৰণ তেওঁলোকে আমাক ৰেগুলাৰ হৈছে আপোনালোকৰ জীৱন সুৰক্ষিত, আপোনালোকৰ ফেমিলি এতিয়া সুৰক্ষিত বুলি কয়। এতিয়া এই 22-23 মাহত তেওঁলোকে আমাক এতিয়া আকৌ এটা বেলেগ মডুলত ভৰাই আমাক শিক্ষকবিলাকক বিভাজন কৰিব চেষ্টা কৰাৰ নিচিনা আমাৰ অনুভৱ হৈছে। আমি কেতিয়াও আমাৰ স্কুল এৰি আমি মানে এনেকৈ ৰাজপথত ওলাব বা এনেকৈ ধৰ্ণা কাৰ্যত আহিবলৈ আমি কোনোৱে মান্তি নহয় বা আমাৰ কাৰো মানে অন্তৰাত্মাই নকয়, কিন্তু আমি বাধ্য হৈ গৈছোঁ। কাৰণ কিয়, আমিও আমাৰ পেটৰ কথা বা আমাৰ ভৱিষ্যতৰ কথা আমি চিন্তা কৰিব লাগিব। কাৰণ এতিয়া আমাৰ সকলো ৰেগুলাৰ টিচাৰৰে দৰমহা হৈ গৈছে, কিন্তু SRDৰখিনি আমি চেলাৰীৰ পৰা বঞ্চিত হৈছোঁ, কাৰণ এতিয়ালৈ আমি চেলাৰী পোৱা নাই। আৰু যিহেতু SRDৰ শিক্ষকখিনি আমি প্ৰায় গৃহ জিলাৰ পৰা বাহিৰত চাকৰি কৰি আছোঁ, আমাৰ বিভিন্ন ধৰণৰ খৰচা আছে, ভাড়া ঘৰৰ পৰা ইত্যাদি কৰি আমি বিভিন্ন সমস্যাত পৰিছোঁ। চৰকাৰে এনে নীতি যিটো লৈছে সেইটো বহুত মানে দুখজনক। আমি খুব দুখ পাইছোঁ, কাৰণ আমাক CM ছাৰে নিজে কি কয় খানাপাৰাত আমাক মুকলিভাৱে তেওঁ কৈছিলে যে আপোনালোকে এতিয়া সুৰক্ষিত, চিন্তাৰ কোনো বিষয় নাই, আপোনালোকে SRD আহিছে SSAৰ পৰা, তাৰ বাবে ধন্যবাদো দিছিলে আৰু আমি মানে টোটেলি সুৰক্ষিত বুলিও কৈছিলে। কিন্তু তেওঁক আমি সুধিব বিচাৰোঁ, তেনেকুৱা কোৱাৰ পিছত তেওঁ এতিয়া কিয় আমাক বিভাজন কৰিছে বা কিয় এটা বেলেগ কি কয় মডুলত আমাক চেলাৰী দিব খুজিছে, যিহেতু আমি ইমান দিনে 2024 চনৰ পৰা অক্টোবৰ মাহৰ পৰা আমি জিলা কোষাগাৰৰ পৰা আমি চেলাৰীটো পাই আছিলোঁ। হঠাৎ আমাক কিয় এনেকৈ বন্ধ কৰিলে, আমাক তাৰ উত্তৰ লাগে। আৰু যদি এতিয়া যিহেতু আমাক দৰমহা দিম বুলি কৈছে, কিন্তু আমাক যদি SNS স্পৰ্টছ মডুলৰ থ্ৰুৱেদি দিয়ে, তেতিয়া আমি সেই দৰমহা আমি গ্ৰহণ নকৰোঁ, আমি ঘূৰাই দিম। আমি সকলো SRD শিক্ষকে আমি একেলগে আমি চলাই ঘূৰাই দিম, আমাক নালাগে তেনেকুৱা। যিহেতু তেওঁ আমাক প্ৰমিছ কৰিছিলে বা তেওঁ ৰাখিছিলে, কৈছিলে যে আমাক চেলাৰীটো ৰেগুলাৰ জিলা কোষাগাৰৰ থ্ৰুৱেদি দিব, আমাক জিলা কোষাগাৰ থ্ৰুৱেদি দিবই লাগিব। কাৰণ কিয় তেওঁ তেতিয়াহ'লে ইমান দিনে আমাক দি পিনে এতিয়া কিয় বঞ্চিত কৰিছে। আমি কেতিয়াও এনেকৈ ৰাজপথত আহিব নিবিচাৰোঁ। আমিও সুস্থ আৰু শান্তি মগজতে আমি পাঠদান কৰিব বিচাৰোঁ, আমি স্কুলতে থাকিব বিচাৰোঁ। এনেকৈ ৰাজপথত ওলাই অহাৰ আমি কোনোৱে নিবিচাৰোঁ, আমি কোনো শিক্ষকে নিবিচাৰোঁ। ধন্যবাদ।